নমস্কাৰ ছাৰ বাইদেউসকল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 10-12টা শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। ইয়াৰে ভিতৰত আপোনালোকে যোৱাকালি 4-5টা খবৰ লাভ কৰিছে আৰু ইয়াৰ বাদেও কৰ্মচাৰীসকলৰ 10-12টা মুঠ শেহতীয়া খবৰ, য'ত আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে গঠন কৰি দিয়াকে লৈ চৰকাৰী কৰ্মচাৰীসকলক পদোন্নতি দিয়াৰ লগতে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে মুখ্যমন্ত্ৰীৰ লগত এলানি বৈঠক অনুষ্ঠিত হোৱাৰ লগতে কৰ্মচাৰীসকলে আপন ঘৰৰ অধীনত তেওঁলোকে 30 লাখ টকাৰ তেখেতসকলে হোম লোন লাভ কৰিব। লগতে কৰ্মচাৰীৰ বিনামূলীয়া বীমা, যাৰ ফলত মৃত্যু ঘটিলে আপোনালোকে 1 কোটি টকাৰ সুবিধা পোৱাৰ বিপৰীতে আপোনালোকক বিনামূলীয়া চিকিৎসা আঁচনি, যাৰ ফলত আপোনালোকক বিশেষ কাৰ্ড দিয়া হ'ব। আনহাতে আপোনালোকৰ নিম্নতম দৰমহা 35,000 টকাৰ বিশেষ শেহতীয়া খবৰৰ লগতে মাষ্টাৰ ৰোল কৰ্মচাৰীৰ ঘৰ ভাড়া বাৰঞ্চকে ধৰি অন্যান্য কিতাপৰ বিষয়ে আপোনাৰ কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈ যোৱাকালি, আৰু আমি ভোগালী বিহুৰ পূৰ্বে সেই খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয় ছাৰ বাইদেউসকল। আৰু সেয়েহে আমি আপোনালোকক পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু এইখিনিতে আমি আপোনালোকক এক বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। সেয়া হ'ল পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি উচ্চ ন্যায়ালয়ৰ। হয় ছাৰ বাইদেউসকল, আপোনালোকে আপডেট থকাটো ভাল। আৰু এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি উচ্চ ন্যায়ালয়ৰ, য'ত 9খন পঞ্চায়তৰ বাদে আন পঞ্চায়তত নিৰ্বাচন অনুমতি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ কেইবাখন আবেদন দাখিল কৰিছিল আদালতত। আৰু সেয়েহে অচিৰেই পঞ্চায়ত নিৰ্বাচন হোৱাৰ সম্ভাৱনা। আৰু সেয়েহে এতিয়া আমি মূল খবৰলৈ আহিছোঁ। কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু নিষ্ঠাৰে সেৱাত আত্মনিয়োগ কৰক কৰ্মচাৰী সমাজে। ছাৰ বাইদেউসকল, সেৱাবিধি সংশোধনৰ প্ৰস্তাৱ এতিয়াৰ পৰা যিবোৰ চৰকাৰী কৰ্মচাৰীৰ তেখেতসকলৰ সেৱাবিধি নাই, সেইসকল কৰ্মচাৰীৰ কাৰণে সেৱাবিধি বনোৱা হ'ব। সেৱাবিধিত কিবা ভুল থাকিলে সেয়া সংশোধন কৰা হ'ব, তাৰ প্ৰস্তাৱ লোৱা হয়। আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, যাৰ ফলত আপোনাৰ 3য় বৰ্গৰ কৰ্মচাৰীকে ধৰি 4ৰ্থ বৰ্গৰ লগতে সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে এতিয়া আপোন ঘৰ আঁচনিৰ অধীনত তেওঁলোকে ধন ল'ব পাৰিব। আনহাতে অৱসৰৰ বয়সসহ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা আপোনালোকে শুনিব। অৱসৰৰ বয়স তাৰমানে সদৌ অসম কৰ্মচাৰী পৰিষদে আপোনাৰ মুখ্যমন্ত্ৰীৰ লগত যি যোৱাকালি বৈঠক হৈছিলে, তাত আপোনাৰ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰিবলৈ ইয়াৰে দাবী জনাইছে। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত বিতং ভোগালী বিহুৰ পিছত জনাব বুলি জনাইছে। আৰু যাৰ ফলত আমি খবৰটো লৈ আহিছোঁ। দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকে হোৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত কৰ্মচাৰী পৰিষদৰ বিভিন্ন দাবীৰ লগতে কৰ্মচাৰীসকলৰ কল্যাণ সম্পৰ্কীয় বিভিন্ন বিষয়ে আলোচনা কৰা হয়। বৈঠকত ৰাজ্যৰ কৰ্মশক্তিক গতিশীল কৰাৰ লক্ষ্যৰে কৰ্মচাৰীসকলৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ উদ্দেশ্যে সেৱাবিধিৰ সংশোধনৰ প্ৰস্তাৱ, আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স আদি বিভিন্ন বিষয়ে আলোচনাত স্থান লাভ কৰে। ৰাজ্যৰ কৰ্মশক্তিৰ কল্যাণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সমান্তৰালভাৱে স্বাস্থ্য প্ৰতিষ্ঠানসমূহত চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নগদবিহীন চিকিৎসাৰ সুবিধাৰ প্ৰয়োজনীয়তা আদি বিষয়সমূহ আলোচনাকালত উত্থাপন হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে যিসমূহ বিষয়ে আলোচনাকালত উপস্থাপন কৰিছে, ৰাজ্য চৰকাৰে সেইসমূহ বিচাৰ বিবেচনা কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত অসমৰ কৰ্মচাৰী সমাজক আত্মনিয়োগ কৰি যাবলৈ আহ্বান জনায়। তাৰমানে এটা কথা ঠিক যে কৰ্মচাৰী পৰিষদে যিবোৰ দাবী উত্থাপন কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে সেইসমূহ আপোনাৰ বিচাৰ বিবেচনা কৰি সেয়া বাস্তৱত ৰূপায়িত কৰিব বুলি জনাইছে। আৰু লগতে আপোনালোকে চাব, সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলে
তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে বৈঠকৰ বিষয়ে সদৰি কৰি কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে কয় যে চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি নগদবিহীন হ'ব আৰু যাৰ ফলত আপোনাৰ চিকিৎসাৰ বাবদ কোনো ধৰণৰ টকা ব্যয় কৰিব নালাগিব। প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতালৰ কলেজসমূহত এয়া উপলব্ধ হ'ব এই সেৱা। আনহাতে 2017 চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চাকৰি নিয়মীয়া হোৱা 13,000 ফিক্স পে মাষ্টাৰৰ কৰ্মচাৰী লাভ কৰিব ঘৰ ভৰা বানচ আৰু এই কৰ্মচাৰীসকলৰ ফিক্স পে কৰ্মচাৰী আৰু মাষ্টাৰৰ কৰ্মচাৰীসকলৰ ঘৰ ভাতা বৃদ্ধি পাব। আনহাতে 2005 চনত ৰাষ্ট্ৰীয় পেঞ্চন পদ্ধতি NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপন ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰী লাভ কৰিব পুৰণি পেঞ্চন OPSৰ সুবিধা। আপোনাৰ 2005ত যিসকলৰ চাকৰি হৈছে আপোনালোকৰ যদি এডভাৰ্টাইজমেণ্টখন আগৰ হয় পুৰণি হয় OPSৰ সময়ৰ তেনেহ'লে সেইসকল কৰ্মচাৰী অচিৰে OPS লাভ কৰিব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ ৰাজ্য চৰকাৰে চলিত জানুৱাৰী মাহত কাৰ্যকৰী কৰিব আৰু এই জানুৱাৰী মাহতে OM অফিচিয়েল মেমৰেণ্ডাম প্ৰকাশ পাব। ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্ৰয়োজনীয় কাৰ্যালয় স্মাৰক। ৰাজ্য চৰকাৰৰ যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ আপোনালোকে আকৌ শুনিব ৰাজ্য চৰকাৰৰ বহুতো পদ আছে যিবোৰ পদত আপোনাৰ কোৱালিফিকেশ্যন লাগে আপোনালোকৰ গ্ৰেজুৱেশ্যন স্নাতক পৰ্যায়ৰ আৰু সেই সময়ৰ পদৰ কৰ্মচাৰী এতিয়াৰ পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। তাৰমানে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ আমি জানিব পৰা মতে আপোনাৰ বহুতো পদ আছে যিবোৰ পদত আবেদন কৰিবলৈ আপোনালোকক গ্ৰেজুৱেশ্যন লাগে। সেইসমূহ পদত আপোনাৰ গ্ৰেজুৱেট স্কিল দিয়া নহয়। তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধিকাংশ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব কিয়নো তেখেতসকলে স্নাতক পৰ্যায়ৰ দৰমহা পাবলৈ গৈ আছে আৰু এয়া নিশ্চয় ভাল খবৰ। আনহাতে শিক্ষা বিভাগৰ বিষয়ৰ ওপৰত পৃথক আলোচনাত প্ৰকট কৰা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তদুপৰি আপোন ঘৰ আঁচনি 30 লাখলৈ বৃদ্ধি। আনহাতে মৃত আহতসকলৰ ক্ষতিপূৰণৰ বাবে SBIৰ লগত হোৱা চুক্তি আৰু প্ৰাধিকৰণ হোৱা নিৰীক্ষণৰ বাবে কেবিনেটে সমিতি গঠনক আদৰণি জনায় কৰ্মচাৰী পৰিষদে আৰু ইতিমধ্যে আপোনাৰ বিত্ত বিভাগৰ পৰা এক জাননী প্ৰকাশ পাইছে। এই জাননীৰ ভিত্তিত SBIৰ লগতে আন আন বেংকৰ সৈতে অসম চৰকাৰৰ সৈতে এক চুক্তি সম্পাদন হয় আৰু যাৰ ফলত অসম চৰকাৰৰ অধীনৰ নিয়মীয়া কৰ্মচাৰীসকলে তেওঁলোকে বিনামূলীয়াকৈ এক্সিডেণ্টত মৃত্যুবৰণ ঘটিলে 1 লাখ টকা লাভ কৰিব। আনহাতে যদিহে কিবা অংগ আপোনাৰ ডেমেজ হয় তেনেহ'লে আপোনালোকে 80 লাখ টকা লাভ কৰিব। আনহাতে স্বাভাৱিক মৃত্যু হ'লেও আপোনালোকে 10 লাখ টকা লাভ কৰিব। আনহাতে কৰ্মচাৰী সংগঠনৰ নেতাদ্বয়ে পুনৰ কয় যে বিভিন্ন বিভাগত ৰৈ যোৱা পদোন্নতিসমূহ শীঘ্ৰে কৰা হ'ব। আপোনাৰ বহুতো বিভাগত এতিয়া পদোন্নতি দিয়া হোৱা নাই, সেইসমূহ অতি শীঘ্ৰে পদোন্নতি দিয়া হ'ব। এক নিশ্চয় ভাল খবৰ। আনহাতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অহোৱাহ দূৰ কৰা হ'ব, তাৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব। বিভিন্ন বিভাগত থকা পাৰ্চনেল পষ্টৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয় আৰু ইয়াৰ লগতে আমি অষ্টম জনসংখ্যা আয়োগৰ এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল ইয়াত চাব আপোনালোকে নেশ্যনেল ফ্ৰীডম অফ ইণ্ডিয়ান ৰেলৱেছৰ ফালৰ পৰা ইয়াত ডেটটো চাব যোৱা 7 তাৰিখ 11 মাহ 2025 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আপোনাৰ যোৱা 7 জানুৱাৰী তাৰিখে নেশ্যনেল ফেডাৰেশ্যন অফ ইণ্ডিয়া ৰেলৱেৰ ফালৰ পৰা এক জাননী আকাৰে জনোৱা যায় যে অতি শীঘ্ৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতি লক্ষ্য কৰি বৰ্তমান মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি দিবলৈ দাবী জনাইছে আৰু সেয়েহে আমি আপোনালোকক অষ্টম দৰমহা আয়োগকে ধৰি এই 10-12টা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ সক্ষম হৈছোঁ। আৰু যদি আপোনালোকে বুজি পাইছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।